তাৰ পিছত ডাঙৰ ডাল, আৰু বিজলী বাঁহ জোখ কৰি কাটি কিনে ইয়াত চাচিব লাগে, ধুনীয়াকৈ চাচিব লাগে। মই নাচাচাকৈ বনাই দিম এতিয়া। নমস্কাৰ, সকলোকে অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি এক ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। ব্যতিক্ৰমী বুলি কিয় কৈছোঁ ভিডিঅ'টো, আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ, মোৰ হাতত এটা বাঁহী আছে। সকলোৱে জানে বাঁহী কি, বা বাঁহী সকলোৱে বজাবও জানে। আমাৰ ভিডিঅ' চাই থকা প্ৰায়সমূহ লোকে হয়তো বাঁহী বজাব জানে, কিন্তু বাঁহী কেনেকৈ বনোৱা হয়, আচলতে এডাল সাধাৰণ বাঁহক কেনেকৈ বাঁহীলৈ ৰূপান্তৰিত কৰা হয়, সেয়া হয়তো বহুতে নাজানে। আৰু আজি আপোনালোকে যদি জানিব বিচাৰিছে বাঁহী কেনেদৰে তৈয়াৰ কৰা হয়, তেন্তে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈ চাব লাগিব। আজি আমি আহি উপস্থিত হৈছোঁ নলবাৰীত এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত আহিছোঁ। ব্যক্তিগৰাকীৰ নাম হৈছে ধৰণী ৰাজবংশী। ব্যক্তিগৰাকী বিশেষ বুলি সেইবাবে কৈছোঁ, কাৰণ ব্যক্তিগৰাকীয়ে নিজ হাতে বাঁহী তৈয়াৰ কৰাৰ লগতে বাঁহী বজাবও জানে, তাৰোপৰি বিভিন্নজনক বাঁহী শিকাইও আহিছে। অৰ্থাৎ ব্যক্তিগৰাকীৰ ওচৰত গোটেইখিনি গুণেই আছে। তাৰোপৰি ব্যক্তিগৰাকীয়ে কেৱল বাঁহীতে সীমাবদ্ধ নাথাকি এতিয়া বিহুৰ বতৰ গগনাকে ধৰি বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰ তৈয়াৰত ব্যস্ত হৈ পৰিছে ব্যক্তিগৰাকীয়ে। তাৰোপৰি বিভিন্ন ধৰণৰ ঘৰত সজোৱা সামগ্ৰীকে ধৰি বাঁহ বেতৰ বিভিন্ন সামগ্ৰী ব্যক্তিগৰাকী নিজ হাতে ঘৰতে তৈয়াৰ কৰি আহিছে। তো আজি ব্যক্তিগৰাকীৰ ওচৰত আমি আহিছোঁ, ব্যক্তিগৰাকীৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু তাৰোপৰি বাঁহী আপোনালোকে কেনেদৰে তৈয়াৰ কৰা হয় সেই কথা যদি নাজানে, তেন্তে আপোনালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণকৈ গোটেইখিনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাই থাকক। বিজলী বাঁহ জোখ কৰি কাটি কিনে ইয়াত চাচিব লাগে, ধুনীয়াকৈ চাচিব লাগে। মই নাচাচাকৈ বনাই দিম এতিয়া কাটি ল'লোঁ, এইডালৰ পৰা এনেকৈ কাটি ল'লোঁ। কাটি লৈ কিনে এতিয়া জোখটো ল'ম। এতিয়া এনেকৈ জোখটো ল'ব লাগিব। এনেকৈ জোখটো লৈ কিনে, জোখটো নকৰিলে নহয় যে, জোখটো ল'ব লাগিব। এতিয়া ছটা ছটাৰ লগত 7টা ফুটা হ'ল। যিটো ফুক মাৰি দিয়ে সেইটো ফুটাৰ লগত 7টা, 1, 2, 3, 4, 5, 6, 7টা ফুটা হ'ল। এই 7টা ফুটা এতিয়া মই জুইত লোহা গৰম কৰি কিনে ফুটা বনাম। এতিয়া এনেকৈ জুইত গৰম কৰি কিনে ৰঙা কৰি কিনে এইটো ফুটা কৰিব লাগিব। প্ৰথম সৰু এডালেদি ফুটা কৰিব লাগিব, তাৰপাছত দ্বিতীয়ডাল মজলীয়াডাল। তাৰপিছত ডাঙৰ ডাল, এইটো প্ৰথম ফুটাটো হ'ল। এতিয়া দ্বিতীয় ফুটাটো চিধা হ'ব লাগিব দেই, এনেকুৱাকৈ চিধা হ'ব লাগিব ফুটাটো। বেকা হ'লে আৱাজটো ভাল নহয়। এতিয়া আকৌ মজলীয়া ডালেদি ফুটা কৰিব লাগিব।
এটা হ'ল আৰু 3টা বনাব লাগিব পিছত এই 3টা ফুটা হ'ল আকৌ ইয়াত 3টা ফুটা বনাব লাগিব হ'ব ইয়াৰ পিছত 3টা ফুটা কৰাৰ পিছত মই আপোনাৰ স্কেলটো মিলাব লাগিব স্কেলটো কেনেকৈ মিলাম এই বাহিৰটো কমপ্লিট বনোৱা হ'ল হোৱাৰ পিছত আমি স্কেল মিলাব লাগিব কোনটো স্কেলৰ বাহিৰটো হ'ল তাৰ কাৰণে আমি স্কেলটো মিলাই কিনে মোবাইলত মিলাব লাগিব এতিয়া বি স্কেল হ'ল এতিয়া বি স্কেলৰ এইটো ষ্টিকাৰ বি স্কেলৰ ষ্টিকাৰ এনেকুৱা মাৰি ল'ব লাগিব বি স্কেলটো মাৰা হৈ আছে ইয়াতে বি স্কেলৰ ষ্টিকাৰটো মাৰাৰ পিছত এইটো স্কেল বাঢ়ি হ'ল এইটো যিকোনো গানৰ লগত বজাব পাৰি বি স্কেল চি স্কেল এ স্কেল জি স্কেল এফ স্কেল বহুকেইটা স্কেলৰ বাঢ়ি আছে সৰু ডাঙৰ বিহুৰ বতৰত প্ৰায় বি আৰু চি বাঢ়িটো ব্যৱহাৰ কৰা হয় বিহুৰ বিষয়ত আৰু লোকগীত বৰগীত আধুনিক গীত এইবোৰত বি জি এফ এ এইবোৰ বাঢ়ি মানে প্ৰয়োজন গগনাও বনাইছোঁ গগনা এয়া গগনা বনাইছোঁ এইটো এয়া মই নিজে হাতে গগনা বনাইছোঁ বজাই দেখাই দিওঁ অকণমান ইয়াতকৈ ভালো আছে মই সৰুৰে পৰা বনাওঁ জানাই নাজানাই বনাই থাকোঁ নহয় বনাই থাকিলেও নহয় বনাওঁতে হাতত আহি গ'ল এনে শিকোঁতে ইয়াৰ পৰা শিকোঁ তাৰ পৰা শিকোঁতে পৰা হৈ গ'লোঁ যেনেকৈ বাঁহীটো আগত মই এই কাঁচিৰ জোঙা বা দাৰ জোঙা হেৰি দিয়ে ফুটা কৰি কেনে বাঁহী বনাইছিলোঁ এনেই বনাই কেনে বজাইছিলোঁ কিন্তু শুৱলা নহয় মাত এনেকৈ বনাওঁতে এতিয়া মই সম্পূৰ্ণ পৰা হ'লোঁ বজাবও পৰা হ'লোঁ আৰু যিকোনো স্কেল লাগিলে মোৰ তাত আছে এইবোৰ বাঁহী মই 150-200 তাৰ ওপৰত মই বিক্ৰী কৰিব পৰা নাই দামো দিব নোখোজে একচুৱেলি 600 টকা ক'লে এইটো এই বাঁহৰ বাঁহী এটাত 600 টকা নে কিন্তু ডাঙৰ দোকানত শ্ব'ৰুমত গ'লে এইটো 1000 টকাত কিনিব লাগিব কিন্তু মই বিক্ৰী কৰিবলগীয়া হ'লে 150 বা 200 টকাহে ল'ম আৰু ডাঙৰ বাঁহীটো দোকানত কিনিব গ'লে ডাঙৰ দোকানত শ্ব'ৰুমত কিনিব গ'লে 2500ৰ পৰা 3000লৈকে পৰিব কিন্তু মই নিজে বনোৱাৰ কাৰণে মাত্ৰ 500 টকাত দিব পাৰিম ডাঙৰ বাঁহীটো আৰু তেনেকুৱা 100 টকীয়াও বাঁহী আছে যেনেকুৱা চি স্কেল সৰু ল'ৰা ছোৱালী বজোৱা চি স্কেল সৰু বাঁহীবোৰ 100 টকাতো দিব পাৰোঁ মই নিজে বনোৱা যিহেতু নিজৰ হাতৰ বিদ্যা যিহেতু মই 100 টকা নহয় কাৰোবাক হয়তো মৰম বুজি এনেও দিব পাৰোঁ কিন্তু কিনি অনা বস্তু হ'লে মই এনে দিব নোৱাৰোঁ কিন্তু যেনেকুৱা গগনা মই নিজে বনাইছোঁ এতিয়া মই 100 টকাৰ পৰা 300 টকালৈকে মই বেচোঁ এই গগনাবোৰ গতিকে মই কিনি আনিলে হয়তো অলপ বেছি পৰিব মোতকৈ ভাল গগনাও কোনোবাই হয়তো বনাইছে মই হয়তো এনেকৈ বনাইছোঁ মই 300 টকাৰ ওপৰত মই গগনা বিক্ৰী কৰি পোৱা নাই আৰু নেলাগেও মই নিজে বনাইছোঁ যিহেতু মই হয়তো কাৰোবাক মানে কোনোবা ছোৱালী এজনী আহিছে পইচা পাতি নাই 100 টকা আছে খুৰা মোক 100 টকাতে মানে গগনা এটা দিয়ক মোৰ পইচাই নাই 100 টকাতে মই দি দিওঁ কাৰণ শিকক
আমাৰ অসমীয়া ছোৱালী যিহেতু উঠি অহা প্ৰজন্মৰ কাৰণে মই চেষ্টা দিওঁ, এইবোৰ কাৰণে মই এইবোৰ চেষ্টা কৰি আছোঁ। এনেকৈ চলাই আছোঁ আৰু মই ঘৰখন আৰু আপোনালোকৰ আশীৰ্বাদত। এই বাঁহী নিজে বনাই নিজে বিক্ৰীও কৰে? নিজে বিক্ৰীও কৰোঁ, বনাওঁ, বিক্ৰীও কৰোঁ, আৰু মানুহক ল'ৰা ছোৱালীবোৰক কিছুমানক মই শিকাওঁ। বাঁহী বনাই আপুনি বাঁহী বিক্ৰীও কৰে আৰু বাঁহী শিকাওঁ। মোৰ মানে কেইবাজনো ষ্টুডেণ্ট আছে, শিকাওঁ ল'ৰা ছোৱালী। মোৰ নিজাববীয়া স্কুল এখন নাই, এনেই মানুহৰ ঘৰত গৈ কিনে শিকাই দিওঁ। তাতে অলপমান অৰিহণা দিয়ে আৰু সন্মান কৰি কিনে তেনেকেই মই সন্তুষ্ট হৈ কিনে এতিয়ালৈকে মই এনেকৈ চলি আছোঁ আৰু বাঁহীৰ লগতে মোৰ গগনাৰ লগতে আৰু কিছুমান বাঁহৰ মানে সজোৱা পৰা বস্তু বনাওঁ, যেনেকৈ বেতৰ মূৰা, চোফা, চকী এইবোৰো বনাওঁ। বনাই কিনে এই মেলাই বা ডাঙৰ এক্সিবিশ্যন পালে, এক্সপ' পালে তাত যাই কিনে মই বিক্ৰী কৰোঁ। তেনে বিক্ৰী কৰি ঘৰখন চলাই আছোঁ আৰু এনেকৈ। ডাঙৰ মানে স্ক'প এটা পোৱা নাই, যেনেকৈ বাঁহী বজাইছোঁ, বনাইছোঁ, কিন্তু স্ক'প এটা পোৱা নাই, মানুহে প্ৰচাৰ এটা হোৱা নাই। প্ৰচাৰ কৰাৰ কাৰণে মোৰ সুবিধা পোৱা নাই বা সুবিধা বিচৰাও নাই। ক'ত গৈ কিনে মই বিচাৰিম, কোনে মোক সহায় কৰিব, অমুকে সহায় কৰিব বুলি ভাবিলে নাই, নোৱাৰোঁ বুলি কয়। কিন্তু আপোনালোক আজি আহিছে মোক মানে এইবোৰ দেখি শুনি কিনে অকণমান সহায় কৰাৰ কাৰণে আপোনালোক আগবাঢ়ি আহিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। যাতে ৰাইজৰ মাজত মোৰ কলাশিল্পীখিনি, হস্তশিল্পীখিনি, হাতৰ যিটো বিদ্যা, মোৰ বিদ্যাখিনি যাতে ৰাইজৰ মাজত প্ৰকাশ হয়, প্ৰচাৰ হয়, সেইটোৱে মোৰ বাবে বহুত মূল্যৱান বস্তু বুলি ভাবোঁ মই নিজকে। ধন্যবাদ।